আজি অসম জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস মাৰ্ঘেৰিটা মহাবিদ্যালয়ত পুৱাৰ ভাগৰ পৰা অনুষ্ঠিত হৈছে। প্ৰথমে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কৰিলে আমাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ অতনু কাকতিদেৱে। ইয়াৰ পাছত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আছিলে যোৱা বহাগৰ মাহত মে' মাহৰ 25 তাৰিখে অসম জাতীয় যুৱ পৰিষদৰ উদ্যোগত প্ৰতি বছৰে উদযাপন কৰি অহা ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ স্মৃতিত বহাগৰ এদিন অসমৰ বিভিন্ন জিলাবিলাকত এই অনুষ্ঠানটো উদযাপন হয়। লগতে আমি মাৰ্ঘেৰিটাতো এই অনুষ্ঠানটো উদযাপন কৰোঁ। এইবাৰ আমি সিদ্ধান্ত কৰিছিলোঁ যে মাৰ্ঘেৰিটাত আমি সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত বহাগৰ এদিন অনুষ্ঠিত কৰিম। কিন্তু আজি 1 বছৰ আগতেই আমাৰ শদিয়াৰ প্ৰয়াত ৰাজীৱ শদিয়া তেখেতে দেহ ৰক্ষা কৰিলে। তেখেতে আমাৰ অসমৰ ৰাইজৰ বুকুৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতক সমগ্ৰ অসমৰ ৰাইজে লাখ লাখ ৰাইজে তেখেতক গণশিল্পী হিচাপে বিভূষিত কৰিছে। আৰু আমিও তেখেতৰ প্ৰতি শোকাকুল পৰিৱেশৰ মাজত আমিও এটা চিন্তা কৰি যে তেখেতৰ হৈও আমি এটি অনুষ্ঠান কৰিম। কিন্তু অনুষ্ঠানটো কৰিবলৈ যাওঁতে আমাৰ যিহেতু ভূপেন হাজৰিকাৰ স্মৃতিত বহাগৰ এদিন পাতোঁ, গতিকে সেই বহাগৰ এদিনৰ যিটো দিন, সেই দিনতে তেখেতকো আমি স্মৰণ কৰা এটা সিদ্ধান্ত কৰিলোঁ। ঠিক সেইমতে আমি কামত আগবাঢ়ি গৈছিলোঁ। কিন্তু খুব কম সময়ৰ ভিতৰত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা 10 মে' তাৰিখে আমাৰ অসম চৰকাৰে বিভিন্ন কাৰ্যসূচীবিলাক বাতিল কৰিবৰ কাৰণে নিৰ্দেশনা দিলে। সেই অনুপাতে আমিও বাতিল কৰিবলৈ বাধ্য হ'লোঁ। দৰাচলত মাৰ্ঘেৰিটাবাসী ৰাইজে ভাবি আছে যে এই অনুষ্ঠানটোতো নহ'ল, তেওঁলোকে কি কৰিলে কি নকৰিলে। কিন্তু ঘটনাটো হৈছে কি, চৰকাৰে যিটো বন্ধ কৰিছে তেওঁলোকৰ আইন আমি অমান্য কেতিয়াও কৰিব নোৱাৰোঁ। তথাপিতো আমি এই অনুষ্ঠানটো যিকোনো প্ৰকাৰে আজি আমাৰ অসম জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি, যিহেতু আমাৰ 25 বছৰ আজি তাৰিখত হ'ল, এই 25 বছৰ হোৱা হেতুকে আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে এই অনুষ্ঠানটো আৰম্ভ কৰিব লৈছোঁ। আজি মাৰ্ঘেৰিটা মহাবিদ্যালয়ত পুৱাৰ ভাগৰ পৰা এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ত এইটো শুভাৰম্ভহে যে অসম জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি সমগ্ৰ অসমত আমি এই অনুষ্ঠান ভাগি আমি অনুষ্ঠানটো আমি শুভাৰম্ভ কৰি আমি অনুষ্ঠানবিলাক পাতি যাম। মাৰ্ঘেৰিটা মহাবিদ্যালয়ত আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু 2টা বজাত আমি এখন ৰাজহুৱা সভা দিছোঁ। এই সভাখনৰ মূল উদ্দেশ্য হৈছে যে অসমৰ যি দ্ৰুতগতিৰ যিটো সমস্যা, ভয়াৱহ সমস্যাবিলাকৰ মূলতে মাৰ্ঘেৰিটাত উৎপন্ন হৈছে বিশেষ এটা সমস্যা, যিটো সমস্যা হ'ল যে কোল ইণ্ডিয়া। যোৱা 1996 চনত অসমৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান যেনে কাঠফলা উদ্যোগবিলাক বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত অসমত লাখ লাখ মানুহ নিবনুৱা হৈ পৰিল। লাখ লাখ মানুহৰ পেটৰ অন্ন যোগাৰ কৰিবৰ কাৰণে সক্ষমতা নহ'ল। যি অনুপাতে অসমৰ লগতে মাৰ্ঘেৰিটাত থকা প্ৰায় 18-19টা কাঠফলা উদ্যোগ বন্ধ হৈ গ'ল। সেই সময়ত হৈ যোৱাৰ পাছত মাৰ্ঘেৰিটাত জৰাজীৰ্ণ এটা পৰিৱেশৰ সৃষ্টি হ'ল। আমাৰ যিবিলাক দোকান পোহাৰ ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ'ল। আমাৰ ব্যৱসায় বাণিজ্যৰ লগতে আমাৰ নিবনুৱা কৰ্ম সংস্থাপনত বিনষ্ট হ'ল। ইয়াৰ এনেকেই আমি থকাৰ পাছত এতিয়া এই মুহূৰ্তত আমাৰ কি হৈছে যে কোল ইণ্ডিয়া, নৰ্থ ইষ্ট কোল ফিল্ডছ কোল ইণ্ডিয়া, উত্তৰ পূব কয়লা ক্ষেত্ৰ অট'মেটিক বন্ধ হোৱাৰ এটা সিদ্ধান্ত কৰি আছে। কেন্দ্ৰীয় যিসকল আছে তেওঁলোকৰ কোল ইণ্ডিয়াৰ যি বিষয়ববীয়া আছে
তেওঁলোকৰ যিসকল কেন্দ্ৰীয় বিষয়ববীয়া আছে তেওঁলোকে মাৰ্ঘেৰিটাৰ পলি দিয়া বন্ধ কৰি তেওঁলোকে ইয়াৰ পৰা যাবৰ কাৰণে তেওঁলোকে টালি টোপোলা বন্ধাৰ যিটো ৰেডি হৈছে তাৰ লগতে ইয়াৰ পৰা যিসকল আমাৰ কৰ্মচাৰী আছে তেওঁলোকৰ ইমিডিয়েট এই কৰ্মচাৰীসকলক ছাঁটাই কৰাৰ এটা সিদ্ধান্ত কৰিছে। গতিকে আমি কেতিয়াও হ'বলৈ নিদিওঁ। যদি আমি এই মাৰ্ঘেৰিটাৰ যিটো কোল ইণ্ডিয়া আমাৰ এটা সম্পদ, ৰাজহুৱা সম্পদ, এই সম্পদটো বন্ধ হ'বলৈ আমি কেতিয়াও নিদিওঁ। আমি দৰকাৰ হ'লে আমি ত্যাগ কৰিম, আমি তেজো দৰকাৰ দিবলগীয়া হ'লেও আমি দিম, যে আমি মাৰ্ঘেৰিটাৰ পৰা আমি কোল ইণ্ডিয়াটো কেতিয়াও আমি চুৰি নিচিনাকৈ উঠাই দিবলৈ নিদিওঁ। আমি ইয়াৰ পৰা কৰ্মচাৰী আগৰ দৰে আমি ছাঁটাই কৰিবলৈ নিদিওঁ। আৰু তাৰোপৰি কি হৈছে, আমাৰ কথাটো হৈছে যে অপেন কাষ্ট মাইনিং চলি আছে 80 চনৰ পৰা। এই অপেন কাষ্ট মাইনিং বন্ধ হোৱাৰ যিটো সিদ্ধান্ত আছিল সেইবিলাকতো বন্ধ নাই হোৱা। এতিয়া প্ৰথমতে আছিলে অপেন কাষ্ট মাইনিঙত নেশ্যনেল মাইনিং, উপাধ্যায় মাইনিং, অশোক মাইনিং, 3টা মাইনিং আছিলে। তাৰপাছত পৰৱৰ্তী সময়ত বিভিন্ন মাইনিংবিলাক আহি ইয়াত মাৰ্ঘেৰিটাত খনন কাৰ্য চলাই আছে। আৰু মাৰ্ঘেৰিটাৰ যিটো পৰিৱেশ, আমাৰ যিটো প্ৰাকৃতিক সম্পদ সম্পূৰ্ণভাৱে বিনষ্ট হৈ গৈছে। আৰু আমাৰ মাৰ্ঘেৰিটাৰ জনসাধাৰণৰ যিটো পৰিৱেশ প্ৰদূষণ, মাৰ্ঘেৰিটাৰ প্ৰদূষণ বিৰাটভাৱে বৃদ্ধি পাইছে। গতিকে এই প্ৰদূষণ মুক্তৰ কাৰণে এটাই পদক্ষেপ ল'ব লাগে যে আণ্ডাৰগ্ৰাউণ্ড মাইনিং প্ৰজেক্ট কৰিব লাগে। আমি আগৰ পৰা কৈ আছো যে অপেন কাষ্ট মাইনিং বন্ধ কৰি আণ্ডাৰগ্ৰাউণ্ড মাইনিং কৰিলেহে আমাৰ নিবনুৱা কৰ্মসংস্থাপনটো সুনিশ্চিত হ'ব।